আমাৰ ল'ৰাটোক গামোচা এখন দিছোঁ বিহুৱান বুলি। গৰু নোৱাবৰ কাৰণে গামোচা পাই গ'লো। লিঅ ফুটিছো। লিঅ তোমাক লাগিব নেকি এটা? কি তোমাক লাগিব নেকি এটা? কি আজি বিহু জলজীৱন পানী আঁচনি মানে সুন্দৰ উপয়োগ কৰিছে নহয় জানো? গৰুক নোৱাবৰ কাৰণে বহুত সুবিধা হৈছে। নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল হেঁপাহ হ'লে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি গৰু বিহু, আজি যদি বিহুটো নবনাওঁ কেনেকৈ হ'ব? গতিকে গৰু দেখিছা মা নোৱাই আছে। মা কেনেকুৱা? কৃষ্ণ নোৱাইছা? এদিন আমাৰ ৰঙী অকণমান দেখা যায়। ৰঙী বেটা আজি ভাল লাগিছে। বিহু নোৱাইছা গৰু? মজা। ছাগলী প্ৰথমে নোৱাই পেলাই আকৌ মনত পৰিল গৰুলৈ। এইটো আমাৰ পোৱালিটো, ইয়াৰ নাম হ'ল ডিচেম্বৰ। জানুৱাৰী ইয়াৰ নাম। জানুৱাৰী মাহত জন্ম হৈছে কাৰণে নাম জানুৱাৰী, আৰু ইয়াৰ নামটো হ'ল ডিচেম্বৰ। ডিচেম্বৰত জন্ম হৈছিলে কাৰণে ইয়াৰ নামটো ডিচেম্বৰ। আমাৰ এজনী ৰঙী ৰঙী এয়া পুৰা মায়ে লৈ আহিছে হালধি পানী। তেল লগালা? যা ছাগলীকেইটা ধুনীয়াকৈ নোৱাৰি যা বিন্দাছ। আমাৰ বছে মোক ধুহে আছে দেখোন। কি হ'ল গৰু নোনোৱাই আপুনি? মোক কওক, আপুনি BSFত চাকৰি কৰা মানুহ ফাৰ্ষ্ট হ'ব লাগিব। আমাৰ একদম সন্মুখৰ ঘৰত গৰু দেখিছেনে? একদম পুৰা এই গৰু তোৰতো আজি বিহু দেই। ইয়াত দেখিছেনে গৰু পুৰা নোৱাই আছে, মুণ্ডা ব্যস্ত হৈ আছে। মুণ্ডা ছোৱালী আমাৰ ধুনু, আমাৰ চুনু হয় নহয়, নিপু মাষ্টৰ আমাৰ বাবু। সেইফালে পানী দেখিছে জলজীৱন মাছ যিটো পানী মোদী চৰকাৰে যিটো কৈছিলে, ৰাইজৰ সুবিধা হৈছে নাই? সুবিধা হৈছে। পানীৰ সুন্দৰ প্ৰয়োগ দিছেতো একদম ৰাইজ মানে পানী আৰু গৰুক গা ধুবৰ কাৰণে। তাৰপিছত দাম চাম পুৰা পানী লৈ দিছে পুৰা গৰুক গা ধুবৰ কাৰণে। এটা সুবিধা হৈছে। আৰু এটা গৰু কম নোৱাইছে। আগতেতো স্কুলত টিচাৰে গালি দিয়ে নে এই গৰু বুলি? দিয়ে। এতিয়া মোক এটা কথা তই কবি হা, এইটো স্পীকাৰটো লৈ ল। মই অকণ আগবাঢ়িয়া। এতিয়া তই কথাটো ক যে এটা সময়ত তোকতো মাষ্টৰ গৰু বুলি গালি দিছিলে, এতিয়া তুমি মাষ্টৰ, তুমি বেলেগক দিয়া নিদিয়া এইটো? আজিকালি মানে সেইটো নাইকিয়া হৈ গৈছে। আজিকালি সকলোবিলাক পৰিৱৰ্তন হৈছে, সেইটো সম্পূৰ্ণ পৰিৱৰ্তন হৈ গ'ল। আজিকালি তেনেকে কোৱাৰ লগে লগে মানে গোটেই পৰিস্থিতিটোৱে বেলেগ হৈ যাব। মানে ইমান ব্যস্ত ছাৰে কেমেৰালৈ চাই ক'ব পৰা নাই একদম গৰু যে নোৱাইছে ভালকে নহয়। এইটো বিহু আজি গম পাইছ নাই? আমাৰ লগত গৰখীয়া মুণ্ডা আছে। আৰু মুণ্ডা আজি গৰু বিহু কেনেকুৱা অনুভৱ মানে খুবেই আনন্দিত। মই অসমবাসী সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু ইয়াত দেখিছে ন, ব্যস্ততাৰ মাজতো মই কৈছোঁ যে সকলো সুখে থাকক, অসমবাসী আনন্দ উল্লাসেৰে বিহুটো উদযাপন কৰক। মজা। বাকী আমাৰ চুবুৰীৰ পৰিৱেশ আৰু সকলোৰে ঘৰত কেনেকৈ ধৰণৰ আয়োজন হৈছে বিহু দেখাব লাগিব। চুনু একদম তুমি লগাইছা নাই? বিহু এটা গাব লাগে কোনোবা, তেতিয়া বিহু লাগিব। গৰুৰ বিহুৰ গধূলি হুঁচৰি গাওঁ। বঢ়িয়া। আৰু হ'ব আৰু পিছত আৰু এবাৰ হুঁচৰি গাবানে? গাম সকলোৱে একেলগে মিলি চাই আছে অতুল্লা হুঁচৰি গাবানে? এবাৰ এভাগ উলিয়াব পাৰি পৰম্পৰা ৰক্ষাৰ্থে। বোলা জয় ৰাম বোলা, জয় হৰি বোলা। লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি ডাঙৰ গৰু। বঢ়িয়া মজা। তোমাৰ নামটো কৈ দিয়া। নামটো কৈ দিয়া। বাকী কেনেকুৱা লাগিলে? গৰু নোৱাই কেনেকুৱা লাগিল? ভাল লাগিল নে? আগতে নোৱাইছা গৰু নে এইবাৰ প্ৰথম? আজি ধুৱাইছা গৰু গা? আগতে ধুৱাইছা নে? আগতে ধোৱা নাই? আপোনালোকৰ ফালে গৰুক নোৱালে নাই? আৰু ব্লগটো আজি সন্ধিয়া 7টা বজাৰ আগত আহি আছে। গতিকে মা দেউতাই বা সকলোৱে নোৱা দেখিলে ওচৰ চুবুৰীয়া পৰিৱেশ দেখাই আছে আপোনালোক। এতিয়া মই নোৱাওঁ আমাৰ গৰুকেইজনীক। বলক প্ৰথমতে আমাৰ ডাঙৰজনীৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ ৰঙী আছে। ৰঙী দুটা বিহুৰে আজি একদম ধুনীয়াকৈ লগাইছোঁ। মজা। মানে এই বসন্তৰ ধৰি লওক মাহ হালধি গৰুক নোৱালে বহুত বেমাৰ বীজাণুৰ পৰা গৰুৰ কাৰণেও ভাল। আৰু ধৰি লওক এয়া চাওক গৰু চিকৰা যে থাকে যে চিকৰাৰ পৰা নাইকিয়া যায়। যিমান পাৰে ৰাজহাঁহৰ তেল লগাই দিছোঁ। আৰু আমাৰ ফালত আমাৰ এইটো ডিচেম্বৰকো লগাই দিওঁ ধুনীয়াকৈ। পুৰা ডিচেম্বৰক লগাই দিছোঁ। এয়া আৰু গৰু বিহু ফূৰ্তি কি ক'ব আৰু। আজি যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে নবহাওঁ তো বেয়া লাগিব। গতিকে আৰু বাকী বিহুত কি খাওঁ কি নাখাওঁ, আগৰ বছৰ গৰু বিহু প্ৰতিযোগিতা চলিছিলে।
গৰু ফেশ্বন শ্ব' প্ৰতিযোগিতা। সেই ভিডিঅ'টো মই লিংকটো আপোনাক দিম, যদি চোৱা নাই। 1 বছৰ সম্পূৰ্ণ হৈ গ'ল, সেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব। আমাৰ ওচৰতে পাতিছিলে আৰু খুবেই ভাল লাগিছিলে গৰু প্ৰতিযোগিতা, কাৰণ আজি প্ৰায় এইবিলাক বস্তু দেখিবলৈ হেৰাই গৈছে আজিৰ দিনত, সঁচা কথা ক'বলৈ গ'লে। আপুনিতো গৰু বিহু বহুত বছৰৰ পৰা উদযাপন কৰি আহিছে নহয় জানো? কি ক'ব, কেনেকুৱা আজি এটা দিনে দিনে পৰিৱৰ্তন? এটা আনন্দ হেৰি আৰু এইটো মানে চাওক, প্ৰত্যেকবাৰে বিহু পৰম্পৰা বা আপোনাৰ এজ বঢ়াৰ লগে লগে পাই আছে। আপোনালোকৰ দিনত যেনিবা নৈত লৈ গৈছিলে, তো আজিৰ দিনত ধৰি লওক নৈ নাই দে, চাওক আমাৰ জল জীৱন মিছন পানীৰে গৰু গা ধুৱাব, কেনেকুৱা? সেইটোৱে আমাৰ অকণমান মানে দুখিত, আমাৰ সুবিধা নাই। গতিকে ঘৰতে আমি পানী ব্যৱস্থা কৰি ঘৰতে ধুৱাই কৰি আমি এই দিব আৰু মানে সুবিধা আছে, মানুহৰ সময় নাই, নিয়মটো কৰিছে। গৰু পালক কমি গৈছে এতিয়া গাঁৱত, কমিছে। আগতেতো আপোনালোকে বলদ গৰু দি হাল বাইছিলে, এতিয়াতো বলদ গৰু গাঁৱত বিচাৰি নাপাব। গৰু কমি গ'ল। মানে মানুহৰ কষ্ট কমি গৈছে, মানে যিমানে আধুনিকতাৰ দিন আহিছে সিমানে সহজ মানে হৈ গৈছে কামবিলাক কৰিবলৈ নহয়। আগতে খেতি কৰিবলৈ গৰু মৰণা মাৰিবলৈ 1 মাহ লাগে, আজিকালি আপোনাৰ 1 দিনতে গোটেই 10 বিঘা মাটি আপুনি হাল মাৰি মানে ধান হৈ যায়। গতিকে গৰু কেলে পুহিব লাগিছে? তথাপিও মানে গৰু এই পৰম্পৰাটো এই বিশেষ দিনটোৰ কাৰণে অপেক্ষা কৰি থাকে, এজন গৰু পালক হিচাপে। গৰু নাইকিয়াই হ'ল, এতিয়া গাই গৰু কেইজনী গাখীৰ খাবৰ কাৰণে ৰাখিছে মানুহে। এয়া আমাৰ সাধন দা ছাগলী পালক, একদম মই কৈ যে আছিলোঁ অলপ আগত আমাৰ ঘৰত দেখিছে, আৰু ছাগলীখিনি দেখাবলৈ আহি গ'লোঁ। এয়া আৰু গৰু ছাগলী সুন্দৰকৈ ধুনীয়াকৈ নোৱাইছে সাধন দাই। নামবিলাক কি ৰাখিছে ছাগলীৰ? নাম মানে নাই আৰু নাম ৰখা নাই? নাম ৰখা নাই। কেইটা ছাগলী আছে আপোনাৰ? এতিয়া মিনিমাম 10টা আছে। 10টা আছে। বাকী দেখিছে সাধন দা ছাগলীকেইটা বোলো এবাৰ দেখাই দিওঁ আপোনালোকক। এয়া আৰু আমাৰ সাধন দা মোৰ ব্লগত ওলাই থাকে বাৰু। তোৰ আজি বিহু বা দৌৰি গৈছে দেখিছা, এই বিহুতো আজি এয়াই ফূৰ্তি। আজি বিশেষ দিনটোৰ কাৰণে অপেক্ষা ৰখি থাকে সকলো গৰু ছাগলী নোৱাবৰ কাৰণে। আমাৰ চুবুৰী পৰিৱেশটো দেখাম বুলি কৈছিলোঁ যে, এয়া পূৰা ধুনীয়াকৈ এয়া গৰু চৰু ধুনীয়াকৈ নোৱাই আছে পূৰা। বলক বাকীখিনিও কাৰ ঘৰত কেনেকুৱা চলি আছে আপোনালোকক জনাম, আৰু বেছি দীঘলীয়া নকৰোঁ ব্লগটো। ঘৰৰ মানুহৰ পূৰা ধুনীয়াকৈ গৰু নোৱাই আছে, বলক সোমাই গৈছোঁ। আৰু দেখিছেনে সোমাই আহি গৰু পূৰা একদম সময় হৈ গৈছে, নোৱা হৈ গৈছে নেকি পূৰা? মাহ হালধি লগোৱা হৈ গ'ল পূৰা? লগাওক পূৰা লগাওক মাহ হালধি। গৰু গা ধুৱাইছোঁ। ভাল লাগে নে? বিশেষ দিনটোৰ কাৰণে ৰখি থাকে? বিশেষ দিনটোৰ কাৰণে ৰখি থাকোঁ, কিয়নো বছৰেকত এবাৰ দেখাম সকলোকে দেখাম। কেইজনী গৰু আছে আপোনালোকৰ? আমাৰ 5জনী গৰু আছে। 5জনী? 5জনীৰ ভিতৰত এটা দমৰা গৰু আছে। দমৰা আছে, বাকী মাইকী গৰু। মাইকী গৰু গাখীৰৰ কাৰণে নহয় জানো? বঢ়িয়া মজা। কিন্তু মেইন পালকজন এইফালেহে আছে দেই, তেওঁ মেইন পালকজন এইফালেহে আছে। কেনেকুৱা অনুভৱ বিশেষ দিনটো? মানে আজি বৰ সুন্দৰ আৰু বহাগ বিহু। এইটো আমাৰ কৈ যাওক অসমীয়া জাতিৰ পৰম্পৰা, গতিকে আজি আমাৰ গৰু বিহুৰে আৰম্ভ। গতিকে আমি গৰু এয়া নোৱাইছোঁ ধুৱাইছোঁ ধুনীয়াকৈ। এই নাম কি? কলি চাগে নিশ্চয়? এই নাম কলি। মানে আমাৰ এইফালে ক'লা হ'লে কলি, ৰঙা হ'লে ৰঙী, আৰু যিটো মাহত জন্ম হয় জানুৱাৰী মাহত জানুৱাৰী, ডিচেম্বৰ মাহত ডিচেম্বৰ, যেনেকৈ আমাৰো এনেকুৱা হয় ধৰি লওক নামবিলাক। তেনেকুৱা ৰঙা হ'লে ৰঙী হয়। আপোনালোকৰ গৰুবিলাক নাম কোনে দিয়ে? আপুনি দিয়ে চাগে নিশ্চয়, নে কোনে দিয়ে নাম? যাৰ যি মন যায়। আমাৰ বমাগৰাকী পাই গ'লো, বমাই বোলে বিহু গাব। বলক বমা বিহুটো আৰম্ভ কৰক, কাৰণ বহাগৰ বিহু যদি নাগাওঁ ফূৰ্তি নকৰোঁ কেনেকৈ হ'ব? গাওক বিহু এটা। ফুল ফুলিছে বহাগত, আমি জন্মনি বহাগত, অতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত। বঢ়িয়া। এইখিনিকে কি ক'ম, হৰেণ দা ধুনীয়াকৈ নোৱাই আছে। হৰেণ দা আৰু হৰেণ দা ৱাইফ হয় নহয়? হৰেণ দা ৱাইফ নে হৰেণ দা ছোৱালীজনী এজনী? ৱাইফ। এই মজা পূৰা নোৱাইছে ন? এই বা হৰেণ দা যেনেকুৱা ডেঞ্জাৰ, গৰু দেখোন ডেঞ্জাৰ দেখোন, বা বেলেগ দেখোন। 1 মিনিট হৰেণ দা, 1 মিনিট। বিহু কেনেকুৱা অনুভৱ? গৰু নোৱাই আছে, কিবা এটা কৈ দিয়ক সৰুকৈ। ভাল বা গৰু নোৱাত পূৰা ব্যস্ত হৈ আছে। অ' পালি তই নোৱাইছ নাই? তোৰ দাঁতকেইটা কি হ'ল? নিগনিয়ে খালে? কি খালে? কৃষ্ণ বাপজন, বিহুৰ শুভেচ্ছা থাকিল। মোৰ ব্লগতো প্ৰায় ওলাই থাকে, আজি বিহু দিনা লগ পাই গ'লো বাপজনক। কেনেকুৱা? বিহুৰ শুভেচ্ছা থাকিল, ধন্যবাদ। কি গাখীৰ ল'ব গৈ আছে নেকি? মজা। এই আমাৰ ভণ্টিহঁতে গৰু নোৱাই পেলাই চেলফি দিছে। মানে আজি ইনষ্টাগ্ৰামত তোমাৰ ইনষ্টা আছে নে? ইনষ্টা আছে, ফেচবুক আছে? ফেচবুক নাই। বাকী ভিডিঅ' চিডিঅ' পূৰা চাই থকা নে? মোৰ
চোৱা কেনেকুৱা পোৱা হা লাইক কৰা নে শ্বেয়াৰ কৰা ছাবস্ক্ৰাইব কৰা আছেনে নাই কৰা নেকি গাইছ ছাবস্ক্ৰাইবটো মেইন আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই বিহু বুলি কৈছে আপোনালোকৰ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আপোনালোকৰ মৰম লাগিব ছাপোৰ্ট লাগিব তেতিয়াই মই আগবাঢ়ি যাব পাৰিম বা নতুন নতুন ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ আহি থাকিব কাৰণ চাওক না ছাবস্ক্ৰাইব বস্তুটো মেইন হয় ন আকৌ মানে মানুহ এটাক ইনস্পিৰেশ্যন হ'বলৈ বা আগবাঢ়ি যাবলৈ কিবা নহয় কিবা এটা ছাপোৰ্ট লাগিব মানে যিমান ছাবস্ক্ৰাইবাৰ হৈ থাকিব মোক সিমানে মানে ভিডিঅ'বিলাক নতুন নতুন কৰিবলৈ মন গৈ থাকিব হয় নহয় আৰু এই খৰচটো কি কৈছিলে আপুনি গিৰি গাই আৰু নিজৰ ঘৰতে বেজি পেলাই দি হৈছিল নে বেলেগ ক্ৰয় কৰিছিলে নিজৰ ঘৰতে ন মজা মুখখন কুচাই আছে নিশ্চয় ভাগৰ লাগিছে ৰাতিপুৱা সোনকালে উঠিছে নহয় হয় নাই গৰু ধোৱালে এতিয়া কি পানী ধুব বোলে গা ধুব লাগিব ভোক লাগিছে ন কি ক'ব গাইছ দেউতা বোলে ভোক লাগিছে বিহু শুভেচ্ছা থাকিল ধন্যবাদ তোমালোকে থাকিল বঢ়িয়া কাকুৰা হা নতুন ভিডিঅ' বনাই আছোঁ বাকী কেনেকুৱা গৰু নোৱালে নে গৰু এতিয়া জাষ্ট নোৱাৰিছে আমি নোৱালোঁ কাকুদাই কিন্তু আমাতকৈ আগতে ইউটিউব আৰম্ভ কৰিছিলে একদম ফিটনেছৰ ওপৰত দি আছিলে চেনেলটো মৰি গ'ল চাগে এতিয়া নে কি যি দিয়ক আকৌ দিয়ক কাকুৰাই কিন্তু মজা মজা টিপছ আপোনালোকক দি থাকে আগতে এতিয়া নামটো কি আছে আগৰ ৰিয়ান টিভি আছে ন আপোনালোকে চাব পাৰিব কাকুৰাই মজা মজা আগতে শিকাইছিলে কিন্তু এতিয়া ব্যস্ততাৰ বাবে গেপ পৰি গ'ল এইটো বস্তু গেপ হ'ব নালাগে ন বস্তুটো গেপ পৰিলে বেয়া আৰু ডেট হৈ যায় ন মানে কণ্টিনিউ যেনেকুৱা নহয় কণ্টেণ্ট আপুনি মানে সপ্তাহত দুটা তিনিটা মিনিমাম দিব লাগিব দিব লাগিব ন বিশেষকৈ তোমাৰ ভিডিঅ'বোৰ চাই কিন্তু বহুত ভাল লাগিছে ন বিশেষকৈ যোনবোৰ খোৱা ৰিলেটেড ভিডিঅ' বনাইছা সেইখিনি কণ্টিনিউ কৰি যোৱা আহি আছেতো আহি থাকিব ভাল হৈছে ভিডিঅ' লাহে লাহে ছাপোৰ্ট ৰাইজৰ মৰম চেনেহ দি আছে আহি থাকক লাহে লাহে হুঁচৰি এটা উলিয়াও আহা বাবু আমাৰ ধ্ৰুৱজ্যোতি কৰি যাম আজি কাৰোবাৰ ঘৰত বিহু খাব যাম ব'লা মোৰ লগত যোৱা যদি যাবা তুমি যাবানে ভণ্টি তুমি যাবানে বিহু খাবলৈ মজা বিহু খাব যাব লাগিব কাৰ ঘৰত সোমাই দিম আৰু ডাইৰেক্ট কেমেৰাটো লৈ যাম অন কেমেৰা কাৰণ মানুহে কেমেৰাটো লৈ গ'লে একদম মজাছে দিব কৈছে নাই ঘৰত নালাগে বাচি যাব ঘৰখিনি বাচি যাব আপোনালোকে যদি এপ্লাই কৰা নাই এইটো কৰিব পাৰিব সন্ধিয়া আজি ভিডিঅ'টো আহিব সন্ধিয়া চাব চাই পেলাই আপোনালোকে টিক্স কৰিব আপোনালোকে ভিডিঅ' বনাওক নবনাওক কেমেৰাটো ল'ব খালি আৰু লৈ গৈ এনেকৈ কৰিব বোলে মই ব্লগাৰ হয় ছাবস্ক্ৰাইবাৰ কিমান বহুত আছে আপুনি চিনি নাপাব এনেকুৱা হ'লে গৰু গা ধুৱাম নোৱা হৈ গৈছে আৰু প্ৰথমতে আৰু বছৰেকৰ কাৰণে গা ধুৱাই থকা যায় কিন্তু মাহ হালধি যোৱা নহয় ধুৱাই হৈ গৈছে আৰু পূৰা ধুনীয়াকৈ ধুৱাই দিওঁ আৰু আমাৰ ডিচেম্বৰক লৈ আহিছোঁ আৰু জানুৱাৰী এইফালে চৰি আছে একদম বেয়া মাতি আছে পানী খাবি তাত খাবি গা ধুৱাই লওঁ তোক বজাইছে ব'ল ডিচেম্বৰ আমাৰ একদম ডিচেম্বৰ বিন্দাছ ডিচেম্বৰ ব'ল এইফালে ৰাইজক হেম্বাই বুলি কৈ দে আমাৰ জানুৱাৰী আহি গ'ল আৰু এটা কথা আছে যাৰ ঘৰত গৰু যায় সবতকৈ ডাঙৰ আৰু যাৰ ঘৰত গৰু নাই সবতকৈ সৰু ব'ল চলো আহিছা বঢ়িয়া একদম গুড বুজি পাইছে মোৰ কথা ৰিপ ৰিপ বতাহ অ বতাহ বুলি দুখৰ মনৰ বেদনা বতাহে উৰাই নিলে মনৰ কল্পনা বঢ়িয়া হালি যাবি বতাহে উৰাই নিলে মনৰ কল্পনা বঢ়িয়া যাবলৈ ওলা এয়া চাটবাৰী আৰু মাখিয়তী শেষত মাৰিব লাগিব আৰু জাক তিনিটামান গোটাব লাগিব এইখিনি আপোনালোক দেখাম এতিয়া চাটবাৰী পৰম্পৰাটো হেৰি কৰি লওঁ পুৰা লাও খা বেঙেনা খা থেকেৰা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু হবি বৰ বৰ গৰু গ'লগৈ আৰু খেদিলি আৰু সন্ধিয়া আহিব অৰিজিনেল যিটো আমাৰ জাক দিয়া যাব পিঠা খোৱা যাব কল দিব লাগিব গৰুক আৰু গোটেই বস্তুখিনি দেখাম আপোনালোক যিমান পৰা সম্ভৱ হয়
চাওঁ ব্লগটো কেনেকৈ প্ৰস্তুত কৰিব পাৰোঁ। এতিয়া চাওক পূৰা ইয়া পথাৰত পূৰা ফূৰ্তি কৰি আছে চবে, একদম পূৰা ইয়া দিছে কণ পূৰা চবেই ফূৰ্তি কৰি আছে। ব'লক বাকী এতিয়া কাৰ ঘৰত বিহু খাওঁ, ঘৰত প্ৰথম কি বনাইছে মায়ে, গোটেইখিনি বস্তু আপোনালোকক দেখাম, মজা আছে। ব'লক বিহু খাবলৈ আহিবা। গা চা ধুই আহোঁগৈ। অঁ ঠিক আছে। আৰু মেইন গৰুটো নোৱাই নাই এতিয়ালৈকে, মেইন গৰুটো মই নোৱাই আহোঁগৈ, সেইডাল ৰাইজক নেদেখাওঁ। মেইন গৰুটো নোৱাটো ৰাইজক নেদেখাওঁ, বেয়া হ'ব। নালাগে তুমি ধুলাই এডালে ধুলেই, এইটো এটা মেইন গৰু, কম গৰু নে এডাল, হা প্ৰকাণ্ড গৰু। ইতিমধ্যে আমাৰ গৰু নোৱা হৈ গ'ল, আপোনালোকে আগতে দেখিলে। এতিয়া খোৱা আৰু মায়ে বিহুৰ উপলক্ষে কি যোগাৰ কৰিছে টেবুলৰ সন্মুখত বহি আছোঁ, ব'লকচোন আপোনালোকক দেখাই লওঁ। প্ৰথমতে আছে বৰপিঠা, ইয়াত তিলৰ লাড়ু আছে, নিমখীয়া নিমকি, মিঠা নিমকি, পাপৰ আৰু ভেৰাইটিজ বিস্কুট। এয়া বিস্কুট মই কোনো ধৰণৰ ঘৰত বনোৱা নাই, ইচ্ছা কৰিলে পাৰিম বনাব, কিন্তু আজিলৈকে চেষ্টা কৰা নাই, বেকাৰীৰ পৰা কিনি আনিছোঁ। লগত প্ৰসাদ আছে, কেক, দৈ, গোলা আৰু চাহ, আৰু এই মোৰ কাষত আছে ৰুটি ঘুগুনি। আৰু প্ৰথমতে মই প্ৰসাদৰ পৰা আৰম্ভ কৰোঁ, কাৰণ প্ৰসাদ ইতিমধ্যে দিয়া হৈ গৈছে। কৃষ্ণ চাহ একদম মজা আছে, চাহটো চাহৰ লগত মায়ে বনোৱা বৰপিঠা, কাৰণ এইবিলাক চব বস্তু কিনাই, বৰপিঠাটো টেষ্ট কৰোঁ। কোমল আছে, টেষ্ট আছে, পূৰা একদম চফ্ট মজা আছে। চাওক ন লেয়াৰটো চাওক, পূৰা মাছটো ধুনীয়াকৈ সিজিছেও আৰু খাই ভাল লাগিছে, মিঠাটো জোখত হৈছে। মায়ে বনাই দিয়া ৰুটি চব্জিটো টেষ্ট কৰোঁ পূৰা। মায়ে বনালে ভাল হ'বই, কোনো ধৰণৰ মছলা এড কৰা নাই, পূৰা আদা নহৰু গাজৰ দি দিছে, আলু আছে আৰু মটৰটো অলপ কষ্টুৰি মিঠৈ দিয়া আছে ধুনীয়াকৈ, ভাল লাগিছে খাই। কেকটো অকণ টেষ্ট কৰি চাওঁ, আগৰ চোৱা হৈছে কেকো। নিমকিটো চাওঁ, ঠিক আছে, আৰু বাকী মিঠা নিমকিটো টেষ্ট আছে। বাকীখিনি কি হয় আপোনালোকক দেখাই আছোঁ, গোটেইখিনি বস্তু একদম মজা আছে। শেষ কৰি লওঁ, তাৰপিছত ক'ত গৈ আছোঁ কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ, ব'লক। এয়া মাখিয়তী পাত দি গৰু খেদি লৈ গৈ আছোঁ ঘৰলৈ, একদম মাখি মাৰোঁ জাত জাত, মাখি মাৰোঁ জাত 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 জাত, পূৰা খেদি আছোঁ একদম মাখিয়তী পাত জাত জাত জাত, পূৰা জাত, পূৰা ভয় কৰিছে আৰু সেয়া বিচি দিছে প্ৰথম, আৰু এয়া পৰম্পৰা আৰু জাগ দিছে ধুনীয়াকৈ, দিছেনে ইয়াত জাগত পূৰা মহ চহ দা চা নাইকিয়া হ'বৰ কাৰণে ধুনীয়াকৈ দা একদম দি দিছে। গৰু গুচি গৈছে ভিতৰলৈ। আমি গৰু সকলোতকৈ বিহুৰ কাৰণে পানী দি দিছোঁ ঘৰত। পূৰা কল খুৱাই দিছে এতিয়া, তহঁতৰ বিহু আজি কল খা, পিঠা লাহেকৈ খুৱাই দিম। গৰুক কল আৰু পিঠা খোৱা এটা পৰম্পৰা, বিচনী দি ধুনীয়াকৈ বিচিটো ঠাণ্ডা হ'ব, মাখি যাব, মাখিয়তী পাত দি দিছোঁ পূৰা ধুনীয়াকৈ। আৰু আমাৰ জানুৱাৰীকটো কল সি প্ৰিয় তাৰ, হয় জানুৱাৰী তোক কল দিছে, সি ভয় কৰিছে, তাৰ নতুন বিহু যে এবাৰ, সি ভয় কৰিছে, পূৰা খাই দিছে তপালি, খুৱাই দিওঁ।